संगच्छध्वं संवदध्वं संवो मनांसि जानताम् देवा भागं यथा पूर्वे संजानाना उपासते संजानाना उपासते संजानाना उपासते নমস্কাৰ সকলৰ সুস্বাস্থ্য কামনা কৰি আজি আমি প্ৰদৰ্শন আৰম্ভ কৰিছোঁ প্ৰাচীন ভাৰতৰ মুনি ঋষি কৰ্তৃক যোগৰ আৱিষ্কাৰ হৈছিলে আৰু এতিয়া সৰ্বজন স্বীকৃত আজি আমি আন্তৰ্জাতিক যোগ দিৱসৰ আয়ুষ মিনিষ্ট্ৰীৰ প্ৰট'কল অনুযায়ী কিছুমান আসন প্ৰদৰ্শন কৰিম আৰু লগতে প্ৰাণায়াম থাকিব আহক আজি আৰম্ভ কৰোঁ প্ৰথমে আমি কৰিম তাড়াসন সিধা হৈ পোন হৈ সিধা হৈ থাকিব প্ৰথম আমি ইয়াতে হাত ৰাখিম তাৰপিছত উশাহ লৈ লৈ যিমান পাৰোঁ ওপৰত উঠাম আকৌ উশাহ এৰি 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 ৰিলেক্স উশাহ লৈ লৈ আকৌ তাড়াসন ব্ৰিথ আউট এই আসন কৰিলে শৰীৰৰ জড়তা দূৰ হয় আৰু শৰীৰটো লম্বা হ'বলৈ সহায় কৰে আৰু আমাৰ কাম কাজ কৰাৰ পিছত অলপমান এলাহ লাগিলে এই আসনটো আমি কৰিব পাৰোঁ যিমানখিনি টান কৰিব পাৰোঁ ওপৰত টান কৰিম উশাহ লৈ লৈ তাৰপিছত ৰিলেক্স কৰিম ইয়াক কোৱা হয় তাড়াসন আমি ইয়াৰ পাছতে কৰিম ষ্টেণ্ডিং পশ্চাৰ বৃক্ষাসন এটা বেলেন্সিং পশ্চাৰ বেলেন্সিং পশ্চাৰ এই আসনে মনৰ একাগ্ৰতা বৃদ্ধি পায় ভৰিৰ ষ্ট্ৰেংথ বৃদ্ধি পায় আৰু ইয়া ল'ৰা ছোৱালীৰ কাৰণে অতি উত্তম তাৰপিছত আমি ভৰি বদল কৰি চেঞ্জ কৰি আৰু এটা আনটো ভৰিতে কৰিম বৃক্ষৰ দৰে এই আসন তাক বৃক্ষাসন বুলি কোৱা হয় ৰিলেক্স আমি এতিয়া কৰিম পদহস্তাসন এই পদহস্তাসন হাত ওপৰত উঠাই উশাহ এৰি এৰি আমি মাটিত টাচ কৰিম এই পদহস্তাসন খেলুৱৈৰ কাৰণে খুব উত্তম আসন এটা ফ্ৰণ্ট বেণ্ডিং পশ্চাৰ আৰু যিহঁতৰ সিভিয়াৰ বেক পেইন আছে সিহঁতে এই আসনটো কৰিব নালাগে এই আসনত কোষ্ঠকাঠিন্য দূৰ হয় বায়ু ৰোগ দূৰ হয় গেষ্ট্ৰিকৰ কাৰণে এই আসন অতিকৈ উত্তম হৈছে পদহস্তাসন আমি এতিয়া ফ্ৰণ্ট বেণ্ডিং কৰিলোঁ এতিয়া বেক বেণ্ডিং কৰিম তেতিয়া শৰীৰৰ বেলেঞ্চটো ঠিক থাকিব আমি কৰিম অৰ্ধ চক্ৰাসন পিছফালে আমি হিপত আমি হাত দুখন প্লেচ কৰিম আৰু উশাহ লৈ লৈ যিমান পাৰোঁ আমি পিছফালে বেণ্ড হ'ম অৰ্ধ চক্ৰাসন উশাহ লৈ এৰি 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 আকৌ আগৰ পজিশ্যনত আহিম এই আসন কৰিলে আমাৰ যিখিনি ব্ৰংকিয়াল ডিজিজ থাকে তাৰপিছত আমাৰ যিখিনি হাওঁফাওঁৰ যিখিনি সমস্যা থাকে এইখিনি নাইকিয়া হয় আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাহ সৰ্দি এইবোৰ
নাইকিয়া হয় আৰু মেইন কথা হাঁপানি পেচেণ্টৰ কাৰণে এইটো অতি উত্তম আসন আমি আকৌ কৰি আছোঁ উশাহ লৈ লৈ ইয়াক কোৱা হয় অৰ্ধচক্ৰাসন এতিয়া আমি প্ৰথম ফ্ৰণ্ট বেণ্ডিং কৰিলোঁ বেক বেণ্ডিং কৰিলোঁ এতিয়া আমি এটা টুইষ্টিং পশ্চাৰ যেটি কোৱা হয় ত্ৰিকোণাসন ভৰি দুখন স্প্ৰেড কৰিলোঁ হাত চিধা কৰি ত্ৰিকোণৰ দৰে জ্যামিতিক পোজ ত্ৰিকোণাসন এই আসনে ভৰিৰ ষ্ট্ৰেংথ বহুত বাঢ়ে আৰু ডায়েবেটিছ ৰোগৰ কাৰণে এই আসনটো বহুত ভাল খেলুৱৈৰ কাৰণে আসনটো ভাল স্পৰ্টছমেন স্পিৰিট আহে আমি অন্য সাইডতে কৰিম ত্ৰিকোণাসন রিল্যাক্স আমি এটা সিটিং পশ্চাৰ কৰিম এতিয়া বহিলোঁ এতিয়া কৰিম আমি ভদ্ৰাসন এই হৈছে ভদ্ৰাসন প্ৰথম এই আসন কৰোঁতে অসুবিধা হ'ব পাৰে তেতিয়া ইমানখিনি কৰি আপুনি এনেকুৱা বস্তুটো লুজ কৰি ৰাখিব এই আসন কৰাৰ সুবিধা হ'ব যেতিয়া আপুনি পুৰা কৰি যাব পাৰিব তেতিয়া এই ভদ্ৰাসন কৰিব এই আসনতে মহিলাসকলৰ যিবোৰ মাহিক সম্বন্ধীয় সমস্যা থাকে এইবোৰ দূৰ হয় আৰু সন্তান প্ৰসৱ সংক্ৰান্ত কোনো অসুবিধা থাকিলে এই আসনতে উপকাৰ পোৱা যায় ইয়াৰ নাম হৈছে ভদ্ৰাসন এতিয়া আমি কৰিম আৰু এটা সিটিং পশ্চাৰ বজ্ৰাসন আমি এটা ভৰি বেণ্ড কৰিলোঁ এইটো ভৰি বেণ্ড কৰিলোঁ আৰু গোড়ালিৰ ওপৰত আমি বহিব চেষ্টা কৰিম বজ্ৰাসন সাধাৰণতে খোৱাৰ আধা ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা পিছত আসন কৰিব লাগে একমাত্ৰ বজ্ৰাসনে এটা আসন যেটো খোৱাৰ পাছত কৰিব লাগে তাতে আমাৰ হজম শক্তি বৃদ্ধি পায় যিটো খোৱা হৈছে সেই খাদ্য বস্তু হজম হয় আৰু এই লোৱাৰ পজিশন যিমান আছে লোৱাৰ পজিশন যিখিনি সাইটিকা বাত আৰ্থৰাইটিছ এইখিনি উপকাৰ পোৱা যায় এইখিনি নহয় বডি ষ্ট্ৰেংথ বাঢ়ে আৰু খোৱাৰ সময়তে আমাৰ পেটৰখিনিত বহুত তেজৰ প্ৰয়োজন হয় আমি বজ্ৰাসন কৰাৰ জৰিয়তে আমি এইখিনি তেজৰ চলাচল ব্লক কৰি দিওঁ আৰু হজম হোৱাত সহায় কৰে ইয়াৰ নাম হৈছে বজ্ৰাসন এই আসন কৰিলে বজ্ৰৰ দৰে শৰীৰটো শক্ত হয় তাক বজ্ৰাসন বুলি কোৱা হয় অতি উত্তম এটা আসন ইয়াতে বহি ধ্যান কৰিব পৰা যায় তাৰ পাছত এই বজ্ৰাসনৰ পৰা আমি কৰিম অৰ্ধ উষ্ট্ৰাসন এটা বেক বেণ্ডিং পশ্চাৰ অৰ্ধ উষ্ট্ৰাসন কৰোঁতে আমি নীল ডাউন হৈ বহিম আগৰ দৰে যেনেকৈ অৰ্ধ চক্ৰাসন কৰিছিলোঁ সেনেকৈ আমি পিছফালে হাত দুখন হিপত কৰি বেণ্ড কৰি দিম উশাহ লৈ লৈ ৰিলেক্স উশাহ তোমালোকে আকৌ কৰা তোমালোকে উশাহ লৈ লৈ এই আসন কৰিলে টনচিলৰ বেমাৰ ঠিক হয় আৰু সৰু সৰু ল'ৰা ছোৱালীৰ সৰ্দি কাহ এইবোৰ নহয় আৰু ব্ৰংকেল ডিজিজ যিমান আছে সেইখিনিৰ পৰা হাত সাৰিব পৰা যায় ক্ষুধা বঢ়ায় ইয়াৰ নাম হৈছে অৰ্ধ উষ্ট্ৰাসন ৰিলেক্স এই অৰ্ধ উষ্ট্ৰাসনৰ নেক্সট এডভান্স ষ্টেজ উষ্ট্ৰাসন উষ্ট্ৰাসনৰ একে উপকাৰ শৰীৰৰ বেকৰ এক্সাৰচাইজ পুৰা হয় কাৰণ এই যিখিনি দেখা জাগা হৈছে এইখিনি বেকৰ পুৰা
প্ৰেছাৰ পৰি আছে তাৰপিছত ব্ৰংকিয়াল ডিজিজৰ কাৰণে এই চেষ্টখিনি এক্সপাণ্ড হোৱাৰ কাৰণে বাকীবোৰ ব্ৰংকিয়াল ডিজিজবোৰ নহয় এইখিনি যিমান টান হ'ব ইমান টনচিলৰ যিখিনি প্ৰব্লেম থাকে সেইখিনি নাইকিয়া হয় আৰু এই আসন কৰিলে দীৰ্ঘ জীৱন বা দীৰ্ঘ যৌৱন উপভোগ কৰা যায় অতি উপকাৰী আসন উষ্ট্ৰাসন উষ্ট্ৰৰ দৰে মানে উটৰ দৰে কেমেল প'জ বুলি কোৱা হয় ইংৰাজীত ৰিলেক্স আমি এতিয়া কৰিম সসংগাসন এইটো অতি উত্তম এটা ফ্ৰণ্ট বেণ্ডিং পশ্চাৰ এই আসনটো কৰিলে আমাৰ মনৰ যিমান উদ্বিগ্নতা থাকে যিমানেই টেনশ্যন থাকে সেইখিনি নাইকিয়া হয় আৰু বহুত ৰিলেক্স পোৱা যায় চবে কৰি চাব এই আমি বজ্ৰাসনৰ পৰা ভৰি দুখন অলপ ওলাই দিলোঁ তাৰপিছত হাত গহি 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 যিমানখিনি পাৰি ভূমিৰ লগত লগাই দিম শহাপহুৰ দৰে এই আসন তাক সসংগাসন বুলি কোৱা হয় ইয়াতে ব্ৰিডিঙৰ কোনো কথা নাই নৰ্মেল ব্ৰিডিং ৰাখিব পাৰে সসংগাসন ৰিলেক্স আমি এতিয়া নেক্সট এটা সিটিং পশ্চাৰ মুণ্ডুকাসন কৰিম এই প্ৰথম আমি বজ্ৰাসনত বহিলোঁ দুটা ভৰি লগাই থাকিলে তাৰপিছত আমি স্প্ৰেড কৰি দিলোঁ স্প্ৰেড কৰি এই বহিলোঁ একদম আৰামত বহি হাত দুখন পিছফালে পিঠিত যিমানখিনি পাৰে তলত লগাই দিম উত্থিত মুণ্ডুকাসন এই আসন কৰিলে ভৰিৰ চাইটিকা বাতৰ যিমান বিষ আছে তাৰপিছত ভৰিৰ ষ্ট্ৰেংথ বাঢ়ে আৰু আপাৰ পজিশ্যন আমাৰ শোল্ডাৰৰ পেইন থাকিলে সেইখিনি নাইকিয়া হয় স্পণ্ডিলাইটিছ শোল্ডাৰ পেইন এইবোৰৰ কাৰণে বহুত উপকাৰী আৰু এই কনচেণ্ট্ৰেশ্যনৰ কাৰণে বহুত উপকাৰী কনচেণ্ট্ৰেশ্যন বঢ়াই থাকে ৰিলেক্স ইয়াক কোৱা হয় মুণ্ডুকাসন এতিয়া আমি এটা সাইড বেন্ডিং পশ্চাৰ বক্ৰাসন কৰিম স্টাৰ্ট সাইড বেন্ডিং পশ্চাৰ বক্ৰাসন টুইষ্টিং পশ্চাৰ এই টুইষ্টিং পশ্চাৰ আপোনালোকে মন কৰিব আমাৰ পিঠিৰ জেগা এনেকৈ টুইষ্ট হৈছে এবং এইখিনি জেগা এনেকৈ টুইষ্ট হৈছে তাৰ কাৰণে আমাৰ পেংক্ৰিয়াছত প্ৰেছাৰ পৰি আছে আৰু পেংক্ৰিয়াছ প্ৰেছাৰ পৰাৰ কাৰণে আমাৰ যিবোৰ ইনচুলিন সিক্ৰেশ্যনটো ভাল হয় আৰু ডায়েবেটিছৰ কাৰণে এখন অতি উত্তম আসন ৰিলেক্স অপজিট কৰা আদাৰ লেগ এই টুইষ্টিং আৰু আপোনালোকে যেতিয়া আসন কৰিব চকু বন্ধ কৰিব এবং টুইষ্টিং এইটো ঠাই ফিল কৰিব লাগিব এইটো হৈছে বক্ৰাসন ৰিলেক্স lie down by your stomach for bhujangasana position আমি এতিয়া কৰিম ভুজংগাসন ভুজংগাসন মানে সৰ্পাসন মানে ভুজংগৰ দৰে এই আসন হাতখিনি এনেকৈ ৰাখিলোঁ উশাহ লৈ লৈ আকৌ এবাৰ কৰে ভুজংগাসন উশাহ লৈ লৈ লিফ্ট এই আসনত আপাৰ বেক পেইন বা মিডিল বেক পেইনৰ কাৰণে খুব কাম কৰে আৰু ব্ৰংকিয়াল ডিজিজ যিমান হয় সেইখিনিৰ কাৰণে বহুত উপকাৰী সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব উপকাৰী স্মাৰ্টনেছ বঢ়ায় এই আসনতে ইয়াক কোৱা হয় ভুজংগাসন ভুজংগৰ দৰে সাপৰ দৰে সাপ যেনেকৈ ফনা তোলে সেই ফনাৰ দৰে এই আসন তাক ভুজংগাসন বুলি কোৱা হয় আৰু এইটো ভৰিৰ ওপৰতো কাম কৰে তাক ভুজংগাসন ৰিলেক্স এতিয়া শলভাসন টেক পজিশ্যন শলভাসন
হলভ হৈছে হলবাসনৰ অৰ্থ হৈছে পতংগ আসন মানে আমাৰ পোকবিলাক পতংগবিলাক যেনেকৈ লেঞ্জেৰাল তুলি থাকে লিফ্ট লোৱাৰ বেক পেইনৰ কাৰণে এই আসন অতি উত্তম লোৱাৰ বেক পেইন যিখিনি এইখিনিতে কঁকালৰ বিষৰ কাৰণে এই আসন অতি উত্তম ৰিলেক্স আৰু বুকুৰ ষ্ট্ৰেংথ বঢ়ায় কাৰণ এই আসন কৰোঁতে পূৰা বুকুৰ ষ্ট্ৰেংথ লাগে এগেইন লিফ্ট আৰু এটা উপকাৰিতা আছে এই আসন যোনে কৰে এইজনে যিমানে খোজকাঢ়ক কেতিয়াও ভাগৰ নালাগে লিফ্ট হলভাসন এতিয়া আমি কৰিম বেক বেন্ডিং পশ্চাৰ সেতুবন্ধা আসন লাই ডাউন fold your legs hold on the ankle joints lift your back lift সেতুবন্ধা আসন সেতুৰ দৰে ব্ৰিজ পশ্চাৰ বুলি কোৱা হয় অতি উত্তম বেক বেন্ডিঙৰ কাৰণে বেক পেইনৰ কাৰণে আৰু বেক বেন্ডিঙৰ কাৰণেও অতি উত্তম এটা আসন বেকবোনো খুব শক্তিশালী হয় সেতুবন্ধা আসন চেষ্টা কৰিব এই চিনডাল যাতে বুকুত লাগি যায় আৰু লিফ্ট ৰিলেক্স সেতুবন্ধা আসন রিল্যাক্স নেক্সট আসন উত্থিত পদাসন উত্তান পদাসন both leg joint lift এইটো হৈছে উত্থান পদাসন এই আসন কৰিলে ভৰিৰ ষ্ট্ৰেংথ বাঢ়ে আৰু পেটৰ মেদ কমে আৰু এইটো আমাৰ জ্যামিতিক নিয়মে এইটো 30 ডিগ্ৰী হ'ব লাগে 30 ডিগ্ৰী ভূমিৰ পৰা এইটো হৈছে উত্তান পদাসন ভৰিৰ ষ্ট্ৰেংথ বাঢ়ে সাইটিকা বাত এইবোৰ নাইকিয়া হয় ৰিল্যাক্স এতিয়া উত্তান পদাসনৰ পৰা আৰু এডভান্স ষ্টেজ অৰ্ধ হলাসন লিফ্ট আগত যেটো 30 ডিগ্ৰী আছিল এতিয়া 90 ডিগ্ৰী হ'ল সেম উপকাৰিতা পেটৰ মেদ কমে ভৰিৰ কাৰণে খুব উপকাৰী আৰু শৰীৰৰ জড়তা নাইকিয়া হয় আৰু হলাসনৰ আগৰ পশ্চাৰ অৰ্ধ হলাসন ৰিল্যাক্স Next, Pavan Mukta Asana. Start. Hold by your hand and press on your stomach. It is a Pavan Mukta Asana. নামতে গম পায় পবন মুক্ত হয় মানে আমাৰ বায়ু ৰোগ দূৰ হয় এই আসনতে গ্যাস্ট্ৰিকৰ ট্ৰাবল দূৰ হয় তাৰ পাছত গেষ্ট্ৰাইটিছ পেটৰ বেমাৰ এইবোৰ আসন ইয়াৰ কাৰণে খুব উপকাৰী ইয়াক পবন মুক্তাসন বুলি কোৱা হয় ৰিল্যাক্স শৱাসন ফুল ৰিল্যাক্স হাত উল্টাই দিয়া এইটো হৈছে শৱাসন খবৰ দৰে যে ডেড পশ্চাৰ বুলি কোৱা হয় এই শৱাসন কৰোতে আমাৰ খেয়াল ৰাখিব লাগিব যিমানখিনি বডি পাৰ্টস ম্যাক্সিমাম মানে মাটিত টাচ কৰিব লাগে আৰু ব্ৰিথিংটো নৰ্মেল হ'ব লাগে প্ৰত্যেক আসনৰ পিছত শৱাসন কৰাটো উচিত কাৰণ শৱাসন কৰিলে নেক্সট আসন কৰাৰ এনাৰ্জি পোৱা যায় আৰু যেতিয়ালৈকে এটা আসন কৰাৰ পিছত শৱাসন কৰি নিজে ফিল কৰিব লাগে যেতিয়া হাৰ্ট বিটটো নৰ্মেল হয় তেতিয়ালৈকে শৱাসন কৰিব লাগে আৰু নেক্সট আসন কাৰণে আপোনাৰ শৰীৰটো প্ৰিপেয়াৰ হয় এতিয়া আমি এটা প্রাণায়াম ভ্ৰামৰী প্রাণায়াম প্ৰেক্টিছ কৰিম ভ্ৰামৰী প্রাণায়াম যিকোনো আসনতে বহিলো বহাৰ পাছত আমি কাণ দুটা
বুঢ়ী আঙুলে বন্ধ কৰি দিম আৰু চকু বন্ধ কৰি দিম আৰু আমি ভ্ৰমৰ দৰে মানে মৌ-মাখিৰ দৰে আমি শব্দ কৰিম কৰে উশাহ লৈ লৈ আমি 5 বাৰ প্ৰেক্টিছ কৰিম। এই ভ্ৰামৰী প্ৰাণায়াম কৰিলে মানসিক শান্তি আহে, টেনশ্যন উদ্বিগ্নতা নাইকিয়া হয় আৰু প্ৰাণায়ামৰ যাৱতীয় উপকাৰ পোৱা যায়। আমি প্ৰাণায়ামৰ জৰিয়তে আমি অক্সিজেনক ফুল ইউটিলাইজ কৰিব পাৰোঁ, তাতে আমাৰ ৰক্ত শুদ্ধ হয় আৰু মন একাগ্ৰ হয়। এয়া হৈছে ভ্ৰামৰী প্ৰাণায়াম। তাৰ পাছত আমি ধ্যানৰ জৰিয়তে আমি শেষ কৰিম। ধ্যান কৰোঁতে এই ভ্ৰামৰী প্ৰাণায়ামৰ ধ্যানৰ সহায়ক। ধ্যান কৰোঁতে আমি যিকোনো এটা আসনতে বহিব লাগে, পদ্মাসন বা যিকোনো সুখাসন বা যোনে যোনে নোৱাৰে সেইখিনি চকীত বহিয়ে ধ্যান কৰিব পাৰে। আমি বহিলোঁ পদ্মাসন, ইয়াতে কৰিলোঁ জ্ঞান মুদ্ৰা, চকু বন্ধ কৰি ধ্যান কৰিম। Take a deep breath. Breathe in. Breathe out slowly. Again, breathe in. Breathe out slowly. Take breath for Om 3 times. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ओम शांति, ओम शांति, ओम शांति।